নমস্কাৰ। দেখিছে এইকেইদিন অসমৰ চুকে কোণে বলিয়া বানে মানুহৰ আশাৰ সপোনবোৰ ভাঙি থৈ গৈছে। শিৱসাগৰ তছনছ কৰি থৈ গ'ল, চৰাইদেউ বৰবাদ কৰি থৈ গ'ল, নাজিৰা বৰবাদ কৰি থৈ গ'ল, মানুহৰ আশাৰ সপোনবোৰ ধূলিসাৎ কৰি থৈ গ'ল। বানপানী শুকাবলৈ ধৰিলে বহুতে ভাবি লয় যে বিপদ পাৰ হ'ল, কিন্তু প্ৰকৃত স্বাস্থ্য সংকট আৰম্ভ হয় পানী শুকোৱাৰ পিছতে। গতিকে আমি আজি আলোচনা কৰিম বানপানীৰ পিছত হ'ব পৰা কেইটামান স্বাস্থ্য সমস্যাৰ ওপৰত। মই ডাক্তৰ হৰি, আপোনালোক সকলোকে ডাক্তৰ হৰি ৱেলফেয়াৰ চেনেললৈ স্বাগতম জনাইছোঁ। আহক আমি বিষয়টো আৰম্ভ কৰোঁ। আমি দেখোঁ যে বানৰ পানী শুকোৱাৰ পিছত কিছুমান সমস্যাৰ সৃষ্টি হয় আৰু এই সময়ছোৱাত চিকিৎসালয়ত আটাইতকৈ বেছি ৰোগীৰ ভিৰ হয় আৰু এই ৰোগীসকল অধিকাংশই কিন্তু মৌ মাখি বা দূষিত পানী সেৱন কৰাৰ ফলত হোৱা বিভিন্ন সমস্যালৈ তেওঁলোকে চিকিৎসালয়লৈ আহে। আজি এই ভিডিঅ'টোত ক'ম কেইটামান মূল বিপদৰ কথা, যিটো আওকাণ কৰিলে আপোনাৰ বা বানপীড়িত ৰাইজৰ বিপদ হ'ব পাৰে। দূষিত পানী আৰু মাৰাত্মক সংক্ৰমণ। প্ৰথম আৰু আটাইতকৈ মাৰাত্মক বিপদ হ'ল দূষিত পানী, যাৰ পৰা ডায়েৰিয়া, টাইফইড আৰু কলেৰাৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। পানী শুকাই গ'লেও পানীৰ উৎসসমূহ যেনে টিউবৱেল, কুঁৱা আদিবোৰ যি বাঢ়নী পানী, বানৰ পানীয়ে সেইবোৰ লেতেৰা কৰি থৈ যায়, যাৰ ফলত এই পানী সেৱন কৰিলে আমাৰ এই সমস্যাবোৰ হ'ব পাৰে। গতিকে ইয়াৰ পৰা হাত সাৰিবৰ কাৰণে আপুনি কমেও খোৱা পানী 5ৰ পৰা 10 মিনিট সময় উতলাই ল'ব। বক বককৈ যিটো উতল আহে তেনেকুৱা ধৰণৰ 5 মিনিটৰ পৰা 10 মিনিট সময় উতলিবলৈ দিব। তাৰপিছত সেই পানী ঠাণ্ডা কৰি পান কৰিব পাৰে। যদিও উতলাব নোৱাৰে তেনেহ'লে হেলটেপ বা ক্লৰিন জাতীয় টেবলেট ফাৰ্মাচীত পায় বা হস্পিটেলত এইবোৰ উপলব্ধ। সেইবোৰ আপোনালোকে আনি পানী পৰিষ্কাৰ কৰাৰ পিছতহে গ্ৰহণ কৰিব। আমি দেখোঁ বিভিন্ন বানাক্ৰান্ত অঞ্চলত যেতিয়া ঘূৰি ফুৰোঁ তেতিয়া আমি দেখিবলৈ পাওঁ বহু মানুহে পানী বিশুদ্ধ কৰিবৰ কাৰণে ফিটকিৰি ব্যৱহাৰ কৰে। এটা কথা মনত ৰাখিব, ফিটকিৰিয়ে কিন্তু পানী বিশুদ্ধ নকৰে, ইয়াক পানীটো চাফাহে কৰে। তাত থকা বীজাণু ফিটকিৰিয়ে ধ্বংস কৰিব নোৱাৰে। গতিকে ফিটকিৰিয়ে পানী বিশুদ্ধ কৰে বুলি ভুলকৈ ভাবি নাথাকিব। কটা চিঙা আৰু ছালৰ সংক্ৰমণ। দ্বিতীয় বিপদটো হ'ল ছালৰ সংক্ৰমণ। বানৰ যি লেতেৰা পানী, আপোনালোকে দেখিছে যে গেলা নলা নৰ্দমাকে আদি কৰি পুখুৰীৰ পৰা যি আবদ্ধ হৈ থকা গেলা পানী, সেইবোৰ একাকাৰ হৈ যায়। সেইবোৰত আমি একেৰাহে গচকি মেলি ঘূৰি থকাৰ ফলত ছাল পচি যোৱা, অত্যন্ত খজুৱতি হোৱা বা ঘাঁ হোৱা এনেকুৱা ধৰণৰ সমস্যা হয় আৰু ইয়াৰ পৰা আমি সাৱধানতা অৱলম্বন কৰিব লাগে। যদি আপোনাৰ ভৰিত সৰু কটা চিঙা আছে বা ঘাঁ আছে, তেন্তে লেতেৰা পানীৰ পৰা এই ঘাঁবোৰত ভয়ংকৰ সংক্ৰমণ বিয়পিব পাৰে। গতিকে পানীত নমাৰ পিছতেই পানীৰ পৰা যেতিয়া উঠি আহিব লগে লগে চাবোনেৰে হাত ভৰি ভালকৈ ধুব আৰু যদি ঘাঁ থাকে তেনেহ'লে পৰিষ্কাৰ পানীৰে সেই ঘাঁডোখৰ চাফা কৰি ভালকৈ শুকুৱাই শুকান কৰি ৰাখিব। যদি কাৰোবাৰ তীব্ৰ জ্বৰ বা শৰীৰৰ বিষ হয় তেনেহ'লে পলম নকৰিব, চিকিৎসকৰ ওচৰলৈ যাব বা চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। বান শুকোৱাৰ পিছত আৰু এক গুৰুত্বপূৰ্ণ সমস্যা গোট খাই থকা পানী আৰু তাৰ লগে লগে মহৰ উপদ্ৰৱ। এই গোট খাই থকা পানীত মহে কণী পাৰে, তাৰ পৰা ডেংগু, মেলেৰিয়া আদিৰ দৰে ৰোগৰ সৃষ্টি হয়। গতিকে পানী শুকাই যোৱাৰ পিছতে ঘৰৰ আশে পাশে থকা ভঙা পাত্ৰ, টায়াৰ বা নলা নৰ্দমা যিবিলাক সৰু সৰু গাঁত থাকে সেইবোৰৰ পৰা পানীবোৰ উলিয়াই পঠিয়াবলৈ চেষ্টা কৰিব লাগে, নহ'লে সেই গাঁতবোৰ পুতি পেলাব লাগে। এইবোৰতে মহে কণী পাৰি বংশ বৃদ্ধি কৰে বা বিভিন্ন ধৰণৰ ৰোগৰ সংক্ৰমণ এইবোৰৰ পৰা হ'ব পাৰে। ৰাতি শোৱাৰ সময়ত আঁঠুৱা তৰাটো একদম বাধ্যতামূলক বুলি ভাবিব। শোৱাৰ আগতে আপুনি আঁঠুৱাখন তৰিবলৈ নেপাহৰিব। আৰু যদি আপুনি এতিয়াও বানাক্ৰান্ত অঞ্চলত আছে, এতিয়া এই 5টা কাম আপোনাৰ জীৱনৰ ৰুটিন বনাই লওক, নিয়ম বনাই লওক। 1 নম্বৰটো হ'ল উতলা পানীৰ বাহিৰে আন পানী আপুনি নাখাব। বানৰ পানী লগাৰ লগে লগে খাদ্য, যিকোনো ধৰণৰ যদি খাদ্য থৈ দিছে, সেই পানীত খাদ্যবোৰ ভিজিছে তেনেহ'লে সেই খাদ্য আপুনি গ্ৰহণ নকৰিব। মানে যিকোনো ধৰণৰ খাদ্য খোৱাৰ আগত বা শৌচাগাৰলৈ গৈ শৌচ কৰাৰ পিছত চাবোনেৰে ভালদৰে হাতখন ধুই পেলাব। শিশুসকলক লেতেৰা পানী, বানৰ লেতেৰা পানীত খেলিবলৈ নিদিব। কিবা কাৰণত ডায়েৰিয়া হ'লে লগালগ ORS বা ঘৰুৱাভাৱে আপুনি নিমখ আৰু চেনি একেলগে মিক্স কৰি পানীটো ঘনাই ঘনাই খাই থাকিব, যাতে আপোনাৰ শৰীৰত ডিহাইড্ৰেশ্যন হ'ব নোৱাৰে। এই কামকেইটা আপুনি নিয়মিতভাৱে আপোনাৰ ৰুটিন বনাই ল'ব। যদি কাৰোবাৰ খুব জ্বৰ হয়, ধাৰাবাহিক বমি বা অতিৰিক্ত দুৰ্বলতা থাকে, তেতিয়া ঘৰুৱা টোটকা বিচাৰি নাথাকিব, মানে ঘৰুৱা দিহা বিচাৰি নাথাকিব। বহুতে ফোন কৰিছে বহু জেগাৰ পৰা যে পায়খানা হৈছে, জ্বৰ হৈছে, কিবা এনেকুৱা ঘৰুৱা দিহা দিব পাৰিব নেকি? এই কথাটো অত্যন্ত বেয়া কথা। ঘৰুৱা দিহা বিচাৰি নাথাকি
আপুনি শীঘ্ৰে ওচৰৰ চিকিৎসালয়লৈ যাব, নহ'লে কোনোবা ভাল চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।